তোমালোকে যিসকলে 2025 চনত মেট্ৰিক পৰীক্ষা দিছা আৰু পৰীক্ষা দিয়াৰ পিছত তোমালোকৰ এটা বা দুটা সাবজেক্টত তোমালোকে ফেল কৰিছা ফেল কৰাৰ পিছত তোমালোকৰ এটা পৰীক্ষা পাতিছে হেতু হৈছে কম্পাৰ্টমেণ্টাল পৰীক্ষা আৰু তোমালোকৰ এটা এই কম্পাৰ্টমেণ্টাল পৰীক্ষাত তোমালোকক গ্ৰেছ মাৰ্ক কিমান দিয়ে আৰু তোমালোকৰ ৰিজাল্টৰ তাৰিখ তোমালোকৰ কেই তাৰিখে দিব তোমালোকৰ ফলাফলটো কোন দিনা ঘোষণা কৰিব আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক কনফাৰ্ম তোমালোকৰ ৰিজাল্টৰ ডেটটো কৈ দিম আৰু কম্পাৰ্টমেণ্টাল পৰীক্ষাত তোমালোকৰ গ্ৰেছ মাৰ্কটো মানে ৰেগুলাৰ পৰীক্ষাতকৈ তোমালোকৰ কম্পাৰ্টমেণ্ট পৰীক্ষাত গ্ৰেছ মাৰ্কটো তোমালোকৰ বেছি দিয়ে নে কম দিয়ে আজি তোমালোকক এইটো ভিডিঅ'ত মই তোমালোকক স্পষ্টকৈ জনাই দিম তোমালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে তোমালোকে চাই থাকিবা তোমালোকৰ চোৱা প্ৰথমত আমি আলোচনা কৰিছো তোমালোকৰ গ্ৰেছ মাৰ্কক লৈ তোমালোকৰ গ্ৰেছ মাৰ্কটো হৈছে কেনেকুৱা তোমালোকে গ্ৰেছ মাৰ্ক টোটাল তোমালোকে কিছুমানক 10 মাৰ্কৰ গ্ৰেছ মাৰ্ক দিয়ে ধৰি লোৱা তোমালোকৰ এছামিজ বা ইলেক্টিভ সাবজেক্টত তোমালোকক বহুতে হয়তো কয় যে এছামিজ বা ইলেক্টিভ সাবজেক্টত তোমালোকক গ্ৰেছ মাৰ্ক নিদিয়ে তোমালোকৰ 6টা সাবজেক্টতে তোমালোকক গ্ৰেছ মাৰ্ক দিয়ে যিকোনো সাবজেক্টে নহওক তোমালোকক গ্ৰেছ মাৰ্ক দিবই আৰু তোমালোকে 10 মাৰ্ক গ্ৰেছ পাই যাবা কিন্তু 10 মাৰ্ক গ্ৰেছটো তোমালোকৰ কনফাৰ্ম নহয় কিন্তু তোমালোকৰ হাতৰ পৰা 8 বা তোমালোকে 5ৰ পৰা 8 নম্বৰ তোমালোকে গ্ৰেছ মাৰ্কটো পাবা এটো কনফাৰ্ম কম্পাৰ্টমেণ্টাল পৰীক্ষাত ইমান টাফ নহয় তোমালোকৰ ইজি তোমালোকৰ খাতাবিলাক চাব আৰু তোমালোকৰ গ্ৰেছ মাৰ্কটো তোমালোকৰ অলপ বঢ়াই দিব তোমালোকে হেতুক লৈ চিন্তা কৰিব নালাগে 5ৰ পৰা তোমালোকে 8 মাৰ্ক লৈকে তোমালোকে গ্ৰেছ মাৰ্ক পাবা আৰু তোমালোকৰ যে কম্পাৰ্টমেণ্টাল পৰীক্ষা ৰিজাল্টটো কেতিয়া দিব বিভিন্ন ধৰণৰ ভিডিঅ'ত বিভিন্ন ধৰণৰ ডেট তোমালোকক দেখাই আছে যে অমুক তাৰিখত দিব তমুক তাৰিখত দিব তোমালোকৰ কম্পাৰ্টমেণ্টাল পৰীক্ষাৰ ফলাফলটো ঘোষণা কৰিব তোমালোকৰ জুন মাহৰ তোমালোকৰ হেখৰ ভিলে তোমালোকৰ ফলাফলটো ঘোষণা কৰিব এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল আপডেট আহা নাই যে তোমালোকৰ জুন মাহৰ 30 তাৰিখে কম্পাৰ্টমেণ্টাল পৰীক্ষাৰ ফলাফলটো ঘোষণা কৰিব বা 25 তাৰিখে ফলাফলটো ঘোষণা কৰিব এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল আপডেট আহা নাই কিন্তু তোমালোকে এটো মানে কনফাৰ্ম শিওর হৈ থাকিব পাৰা যে তোমালোকৰ জুন মাহৰ হেখৰ সপ্তাহত দিব নহলে জুলাই মাহৰ প্ৰথম সপ্তাহতে তোমালোকৰ ৰিজাল্টটো দিব আৰু তোমালোকৰ ৰিজাল্ট পোৱাৰ পিছত তোমালোকে মাৰ্কশিট লৈ পেলাইহে তোমালোকে ফাৰ্স্ট ইয়াৰত তোমালোকে এডমিশন কৰিব পাৰিবা আৰু তোমালোকে বুজিব পাৰিলা যে তোমালোকৰ যে কম্পাৰ্টমেণ্ট পৰীক্ষাৰ ফলাফলটো কেতিয়া ঘোষণা কৰিব মই তোমালোকক স্পষ্টকৈ জনাই দিলো যে তোমালোকৰ জুন মাহৰ হেখৰ সপ্তাহত নহলে জুলাই মাহৰ প্ৰথম সপ্তাহতে তোমালোকৰ কম্পাৰ্টমেণ্টাল পৰীক্ষা দিবই এটো মানে কনফাৰ্ম একেবাৰে